গৌৰৱ গগৈৰ হৈয়ে পাৱে থকা একাংশ বিধায়ক আৰু কংগ্ৰেছী নেতাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতে। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে আক্ৰমণ কৰিছে ৰফিকুল ইছলামে। জনাইছো এই মুহূৰ্তত গৌৰৱ গগৈৰ হৈয়ে পাৱে থকা একাংশ বিধায়ক কংগ্ৰেছ নেতাই এতিয়াও মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতে বুলি মন্তব্য কৰিছে আৰু আমাৰ নেতাই বিজেপিত যোৱা নাই বুলিও তেওঁ মন্তব্য কৰিছে। 99.5% আমাৰ নেতা দলতে আছে, 5%হে ইফাল সিফাল হৈছে বুলি ৰফিকুল ইছলামে এনেদৰে আক্ৰমণ কৰিছে ৰকিবুল হুছেইনক। ৰাইজৰ দল আৰু কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে বুলিও মন্তব্য আগবঢ়াইছে। এআইৰ দ্বাৰা প্ৰস্তুত কৰা ফটোৰে আমাক অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য আগবঢ়াইছে। অখিল গগৈৰ দলে এনেধৰণৰ বেয়া কাম কৰিব পাৰে। শিৱসাগৰত নিজৰে স্থান হেৰুৱাই পেলাইছে এতিয়া অখিল গগৈ। এনেদৰে গৌৰৱ গগৈ আৰু অখিল গগৈক কটাক্ষ কৰিছে ৰফিকুল ইছলামে আৰু ৰকিবুল হুছেইনক এনেদৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। গৌৰৱ গগৈৰ হৈয়ে ভয়ে থকা একাংশ বিধায়ক তথা কংগ্ৰেছৰ নেতাই এতিয়াও মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতে বুলি মন্তব্য আগবঢ়াইছে আৰু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয়। তেওঁলোকে বিজেপিলৈ যোৱাৰ কথা উল্লেখ কৰিছে, তেওঁলোকে বিজেপিলৈ যাব পাৰে এনেদৰে এতিয়া মন্তব্য আগবঢ়াইছে আৰু 99.5% আমাৰ নেতা দলতে আছে বুলি মন্তব্য আগবঢ়াইছে। ৰকিবুল হুছেইনক এনেদৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে ৰফিকুল ইছলামে কি মন্তব্য আগবঢ়াইছে আমি আগবঢ়াইছো দৰ্শকসকলৰ বাবে। যদি বাকী আৰু 40 জন ওলাব লগা হয়, গৌৰৱ গগৈ ডাঙৰীয়াৰ বাহিৰে আৰু থাকিবনো কোন? সেইকাৰণে হয়তো তেখেতসকলে সিদ্ধান্ত ল'বলৈ সাহস পোৱা নাই। এই কথাটো আমি বুজোঁ। তাৰ পিছতো মই ভাবোঁ কংগ্ৰেছেও এনেকুৱা ধৰণৰ অপপ্ৰচাৰৰ পৰা বিৰত থাকিব লাগে। আহ্বান জনাইছোঁ, নিজৰ ঘৰৰ খবৰ লওক আৰু UDF আপোনালোকে চাব। জন্মলগ্নৰ পৰা যোৱা 20টা বছৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত অবিৰত আমাৰ যাত্ৰা চলি আছে। আমি যিখিনি বিধায়ক আছিলোঁ, আজিৰ দিনো আছোঁ, ইনটেক আমি কাম কৰি আছোঁ। আমাৰ নেতাসকল বিজেপিত যোৱা নাই। 99.9% UDFত আছে, 0.5% ইফালে ক'ৰবাত যাব পাৰে। গতিকে তেনেকৈ এটা দলক ব্লেম দিয়া আৰু যি দলে আমি বিজেপিৰ বিৰুদ্ধে যুঁজি আছোঁ, যি দলে বিজেপিৰ যাতে লাভ নহয় তাৰ কাৰণে ছেক্ৰিফাইচ কৰি আমি 126খন আসনত ইলেকশ্যন নেখেলোঁ, আমি 60খনত ইলেকশ্যন নেখেলোঁ, আমি 30 to 35 আসনত নিৰ্বাচন খেলাৰ মনস্থ কৰিছোঁ। বাকী গোটেই আসন আমি এৰিছোঁ যে কংগ্ৰেছে তাতে শক্তি প্ৰয়োগ কৰক। কংগ্ৰেছ কাৰ্বি আংলং ডিমা হাছাওত যাওক, কংগ্ৰেছ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আপাৰ আছাম বেল্টত যাওক, কংগ্ৰেছ উত্তৰ বেল্টত যাওক, কংগ্ৰেছ BTAD এলেকাত তেখেতসকলে যাওক, বৰাকবেলিত গৈ শিলচৰত আলু কংগ্ৰেছ অলপ শক্তি প্ৰয়োগ কৰক। এই নকৰি আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু দুই এটা কাকত বা চেনেলৰ সাহাৰা লৈ কংগ্ৰেছৰ IT চেল, কংগ্ৰেছৰ নেতাসকল, যোৱাকালি মই চাইছোঁ হুছেইন ডাঙৰীয়া কংগ্ৰেছৰ MP, তেখেতেও UDF